কোনো মহিলা ৰোজা ৰাখা অৱস্থাত যদি ঋতুস্ৰাৱ আহি গৈছে তেনেহ'লে লগে লগে তেওঁৰ ৰোজা ভাঙি যাব। তাৰ পৰিপ্ৰেক্ষিতত আন এটা ৰোজা ৰাখি ল'ব লাগিব। কোনোবাই ৰোজা ৰাখি পেলাই অগৰবাতি লগাইছে, ধূপ লগাইছে বা হয়তো আন কিবা সুগন্ধি জাতীয় বস্তু লগাইছে, জুইৰ দ্বাৰাই পুৰাই পেলাই লগাইছে, তেনেহ'লে তেওঁৰ ৰোজা নষ্ট হৈ যাব, ভাঙি যাব, তেওঁৰ ৰোজা নহ'ব। প্ৰশ্ন আহে, হুজুৰ মই ৰাতিত টোপনি গৈছিলোঁ, টোপনি যোৱাৰ সময়ত মোৰ স্বপ্নটো হৈছে মোৰ ৰোজাটো। মাহে ৰমজানত কি কি কাম আমি কৰিব পাৰিম, কি কি কাম আমি কৰিব নোৱাৰিম, এই ৰোজা আমি কেনেকৈ ৰাখিম? এই ৰোজা আমি কেৱল মাত্ৰ নাখাই থাকিলেই ৰোজা নহ'ব। আলহামদুলিল্লাহি নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নু'মিনু বিহি ওয়া নাতাওয়াক্কালু আলাইহি ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আমালিনা। মান ইয়াহদিহিল্লাহু ফালা মুদিল্লা লাহু ওয়া মান ইউদ্লিলহু ফালা হাদিয়া লাহু ওয়া নাশহাদু আল লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু আরসালাহু বিল হাক্কি বাশীরান ওয়া নাযীরা। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। ইয়া আইয়ুহাল্লাযীনা আমানু কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। আল্লাহ সুবহানাহু ওয়া তাআলার শুকরিয়া। আমি সকলে এবাৰ পঢ়িলাও আলহামদুলিল্লাহ। হুজুর পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰতি লাখ লাখ দৰুদ আৰু সালাম আমি সকলে এবাৰ পঢ়িলাও সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। ভাই মহতৰম, দোস্ত বুজুৰ্গ, এতিয়া বৰ্তমান ৰমজান মাহ চলি আছে। ৰমজান মাহ এনেকুৱা এটা মাহ যি মাহ হ'ল আল্লাহ পাকৰ নৈকট্য লাভৰ মাহ। ৰমজান মাহ আল্লাহ পাকে দান কৰিছে। এই ৰমজান মাহ সম্পৰ্কে আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়াই শ্বাবান মাহ আহিছিল তেতিয়াই সাহাবাসকলক ৰমজান মাহৰ প্ৰস্তুতি সম্পৰ্কে অৱগত কৰাইছিল। হে মোৰ সাহাবাসকল, মোৰ সন্মুখত এনেকুৱা আমালোকৰ সন্মুখত এনেকুৱা এটা মাহ আহি আছে যিটো মাহৰ নাম হ'ল মাহে ৰমজান। তোমালোকে মাহে ৰমজানৰ কাৰণে প্ৰস্তুতি হৈ যোৱা। মাহে ৰমজানত যদি কোনোবাই নফল ইবাদত কৰিছে, নফল দান কৰিছে, নফল সদকা কৰিছে, নফল নামাজ আদায় কৰিছে, অইন মাহত ফৰজ কাম কৰিলে যিখিনি সওয়াব হ'ব, ৰমজানত নফল ইবাদত কৰিলে সেইখিনি সওয়াব হ'ব। ৰমজান মাহত যদি কোনোবাই এটা ফৰজ আদায় কৰিছে, অইন মাহত 70টা ফৰজ আদায় কৰিলে যিমানখিনি সওয়াব হ'ব সেইখিনি সওয়াব তেওঁৰ আমলনামাত আল্লাহ পাকে ৰমজান মাহত এটা ফৰজ আদায় কৰিলেই আল্লাহ পাকে দান কৰি দিব। ৰমজান মাহত যদি পবিত্ৰ কোরআনে কারীম তেলাওয়াত কৰে, অইন মাহত 70টা তেলাওয়াত কৰিলে 70টা আয়াত তেলাওয়াত কৰিলে যিখিনি সওয়াব হ'ব, ৰমজান মাহত এটা আয়াত তেলাওয়াত কৰিলে সেইখিনি সওয়াব আল্লাহ পাকে দান কৰি দিব। ৰমজান মাহ ঠিক এনেকুৱা এটা বৰকতপূৰ্ণ মাহ। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যে ৰমজান মাহৰ প্ৰথমৰ পৰা শেষলৈকে কোনো ব্যক্তিয়ে যদি মাহে ৰমজানৰ ৰোজা ৰাখিছে আৰু কোনো ধৰণৰ পাপ কাম কৰা নাই, মকৰুহ কৰা নাই, গুনাহৰ কাম কৰা নাই, হাৰাম কাজ কৰা নাই, আল্লাহ নবীয়ে কৈছে যে যেনেকুৱাকৈ মাতৃ গৰ্ভৰ পৰা এজন মানুহে নিষ্পাপ হৈ জন্মগ্ৰহণ কৰে, আল্লাহ পাক ৰব্বুল ইজ্জত আল জালালে তেওঁক ঠিক তেনেকুৱাকৈ নিষ্পাপ কৰি দিয়ে। ৰোজা এনেকুৱা এটা বস্তু আল্লাহ পাক পবিত্ৰ কোরআনত আমালোকক কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু, হে ইমানদাৰ সকল, কুতিবা আলাইকুমুস সিয়াম কামা কুতিবা আলাল্লাযীনা মিন ক্বাবলিকুম লাআল্লাকুম তাত্তাকুন। আল্লাহ সুবহানাহু ওয়া তাআলা পবিত্ৰ কোরআনে কারীমত কৈছে, হে ইমানদাৰ সকল, মই কেৱলমাত্ৰ তোমালোকৰ ওপৰতেই এই ৰোজাটো জাপি দিয়া নাই, ৰোজাটো ফৰজ কৰা নাই, তোমালোকৰ পূৰ্বৱৰ্তী সকলৰ কাৰণেও এই ৰোজা মই ফৰজ কৰি দিছিলোঁ। মহতৰম দোস্ত বুজুর্গ, সেই উপলক্ষে আল্লাহ পাক রব্বুল ইজ্জত আল জালাল বহুত পবিত্র কিতাব এইখন পৃথিৱীত নাজিল কৰিছে। 126খন সহিফা আৰু 4খন ডাঙৰ ডাঙৰ কিতাব আল্লাহ পাক ৰব্বুল ইজ্জত আল জালালে দান কৰিছে, নাজিল কৰিছে। তাৰে মাজত হযরত মুসা আলাইহিস সালামৰ ওপৰত অৱতীৰ্ণ কৰিছিল তৌৰাত, আৰু এই তৌৰাত গ্ৰন্থত ৰোজাৰ নাম আছিল হাত। হাত শব্দৰ অৰ্থ আছিল পাপ ধ্বংস কৰা, অৰ্থাৎ ৰোজাৰ দ্বাৰাই এজন মানুহৰ জীৱনৰ সকলোবোৰ পাপ ধ্বংস হৈ গৈছিল। হযরত দাউদ আলাইহিস সালামৰ ওপৰত অৱতীৰ্ণ যিখন কিতাব হৈছিল জবুৰ, আৰু সেই জবুৰ কিতাবত উল্লেখ আছে ৰোজাৰ নাম কুৰবত। কুৰবত শব্দৰ অৰ্থ হ'ল নৈকট্য লাভ কৰা।
কুরবত অব্দর অর্থ হল নৈকট্য লাভ করা। নৈকট্য কার নৈকট্য লাভ করা? অর্থাৎ আল্লাহ পাকর নৈকট্য লাভ করা। হজরত ঈসা আলাইহিস সালামের উপরত নাজিল হয়েছিল ইনজিল, আর এই ইনজিল কিতাবত আছিল তাপ। রোজার নাম আছিল তাপ। তাপ শব্দর অর্থ হল কলখমুক্ত হওয়া, অর্থাৎ এই মাহত নিজর অন্তৰৰ পৰা সকলোবোৰ কলখ মুক্ত কৰি দিছিল। হজরত মোহাম্মদ রসুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যিখন কোরআন নাজিল হৈছে, এই পবিত্র কোরআনত রমজানৰ মূল ধাতু হল রমজ। রমজৰ পৰা আহিছে রমজান। ইয়াৰ অর্থ হল যিকোনো বস্তুক জ্বলাই পুৰাই শেষ কৰি দিয়া। অর্থাৎ এজন মানুহৰ ভিতৰত যিমানবোৰ পাপ থাকে সকলোবোৰ পাপ আল্লাহ পাক রব্বুল ইজ্জতুল জালালে মোহসন কৰি দিয়ে, মাফ কৰি দিয়ে। অর্থাৎ যেনেকুৱাকৈ এটা মৰা গছত এটা গছৰ সম্পূৰ্ণ পাত পৰি যায়, পাত পৰি যোৱাৰ পিছত যেনেকুৱাকৈ নতুন পাত গজি পেলাই গছটো এটা নতুন ৰূপত ৰূপায়িত হয়, ঠিক তেনেকুৱাকৈ এজন মানুহে যদি মাহে ৰমজানৰ ৰোজা ৰাখিছে আৰু সঠিকভাৱে ৰাখিছে, আল্লাহ পাকে তেওঁৰ জীৱনৰ সকলোবোৰ গুণা মাফ কৰি দি পেলাই আল্লাহ পাক তেওঁক নিষ্পাপ কৰি নতুন মানৱ জীৱন দান কৰি দিয়ে। এই ৰোজা আমি কেনেকৈ ৰাখিম? এই ৰোজা আমি কেৱলমাত্ৰ নাখাই থাকিলেই ৰোজা নহ'ব। ৰোজাৰ কিছুমান নিয়মাৱলী আছে, ৰোজাৰ কিছুমান কথা আমাৰ জানিবলগীয়া আছে। মাহে ৰমজানৰ ফজিলতখিনি মই আগত কৈ আছোঁ। ইয়াৰ পিছতে মই ৰোজাৰ কিছুমান আমাৰ প্ৰচলিত কিছুমান অন্ধবিশ্বাস আমাৰ মাজত সোমাই আছে, যিবিলাক অন্ধবিশ্বাসে আমাক বহুতো জ্বলা কলা দি আছে। আমি কিছুমানে ভাবি আছোঁ এইটো কাম কৰিব পাৰিম নে নাই, এইটো কাম কৰিব পাৰিম নে নাই। আজি অসমৰ বিভিন্ন ঠাইৰ পৰা, বিভিন্ন অঞ্চলৰ পৰা বহু বুজুৰ্গসকলে, বহুত মানুহসকলে, ইমানদাৰসকলে, মা ভনীসকলে কেতিয়াবা কানি মোক ফোন কৰি থাকে। ফোন যোগে ফোন কৰে, কিছুমানে হোৱাটছএপত, কিছুমান টুইটাৰত মোক ফোন, কিছুমানে ইমোত মোক ফোন কৰি থাকে যে এইটো কাম কৰিব পাৰিমনে, এইটো কাম কৰিব পাৰিমনে। এনেকুৱা মোৰ ওচৰত বহু ভালেকেইটা প্ৰশ্ন মোৰ ওচৰত আহি জমা হৈছে। আজি মই আপোনালোকৰ সন্মুখত সেই প্ৰশ্নসমূহৰ উত্তৰ আজি মই খোলাসা কৰি দিম, বৰ্ণনা কৰি দিম। ইয়াৰ আগত মই কেইটামান ফজিলতৰ কথা আপোনালোকক কৈ আছোঁ। ফজিলত কেইটা হ'ল, আমালোকক এই ৰোজাৰ 3টা আমল দান কৰিছে। মাহে ৰমজানত বিশেষকৈ আমাৰ 3টা আমল দান কৰিছে। এটা হ'ল সেহেৰি। মাহে ৰমজানত আমি যেটো সেহেৰি উপভোগ কৰোঁ, আসলতে আমি খানাহে খাওঁ, কিন্তু এই সেহেৰিটো এনেকুৱা এটা বস্তু, সেহেৰিটো হ'ল সুন্নত। যদিও সুন্নত, ইয়াৰ মাজত আল্লাহ পাক ৰব্বুল ইজ্জতুল জালালে ইমান বৰকত ৰাখিছে, ইমান বৰকত ৰাখিছে। যদি কোনোবাই সেহেৰি পালন কৰিছে, সেহেৰিৰ খানা খাইছে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে তেখেতে এদিনাখন সেহেৰি পালন কৰিলে 1 বছৰ আল্লাহৰ ইবাদত বন্দিগি কৰিলে যিখিনি সওয়াব হ'ব, কষ্ট কৰি উঠি পেলাই তেওঁ নিজেই খাইছে, অথচ আল্লাহ পাকে তেওঁৰ আমলনামাত 1 বছৰৰ সওয়াব লিপিবদ্ধ কৰি দিব। 2 নম্বৰত, যদি কোনোবা ব্যক্তিয়ে সেহেৰি উপভোগ কৰিছে, সেহেৰি পান কৰিছে, তেনেহ'লে তেওঁ গোটেই বছৰটো, গোটেই মাহটো যিমান খানা খাদ্য খাইছে, আল্লাহ পাক রব্বুল ইজ্জতুল জালালে সেইবিলাক খানা খাদ্যৰ কোনো হিসাব নিকাচ আল্লাহ পাকে নলয়। মহতৰম দোস্ত আৰু বুজুৰ্গ, তাৰপিছত আমালোকৰ কাৰণে ৰাখিছে ৰোজাৰ ইফতাৰ। ইফতাৰ এনেকুৱা বস্তু, ইফতাৰ মান আফতাৰা ফিহি সাইমান কানা মাগফিরাতাল লিযুনুবি ওয়া ইতকুম মিনান নারি বিরাহমাতিকা মিনাল্লাহ। অর্থাৎ যদি কোনো ব্যক্তি রোজা রাখিছে আৰু আনক ইফতাৰ কৰাইছে, আল্লাহ পাক রব্বুল ইজ্জতুল জালালে তেখেতৰ জীৱনৰ সকলো গুনাহ মাফ কৰি দিছে। মহতৰম দোস্ত বুজুৰ্গ, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, কোনোবা ব্যক্তিয়ে যদি কোনো এজন মানুহক এটা খেজুৰ বা এগিলাস ঠাণ্ডা পানীৰে কোনোবাক ইফতাৰ কৰাইছে, আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে সেইজন ব্যক্তিয়ে গোটেই দিনটো ৰোজা ৰাখি যি সওয়াব লাভ কৰিছে, তেওঁক মাত্ৰ এটা খেজুৰ দান কৰি পেলাই, এটা খেজুৰৰ দ্বাৰা ইফতাৰ কৰাই পেলাই, এক গ্লাস পানীৰ দ্বাৰা ইফতাৰ কৰাই পেলাই সিমানখিনি সওয়াব তেওঁৰ আমলনামাত আল্লাহ পাকে দান কৰিছে। আমি জানিব পাৰি আছোঁ যে বিভিন্ন ৰাষ্ট্ৰত, বিভিন্ন অঞ্চলত, বিভিন্ন ঠাইত ৰোজাদাৰসকলৰ ইফতাৰৰ কাৰণে বিভিন্ন বন্দোবস্ত কৰি দি আছে। বজাৰত বস্তুবিলাকৰ দাম কমাই দিছে ৰোজাদাৰৰ বৰকতত, কিন্তু আমাৰ সমাজ ৰমজান মাহ আহিলে দামবোৰ বঢ়াই দিয়ে, দামবোৰ বেছিকৈ লয়। হেয়া নহয়, আসলতে দাম কমাই দিব লাগে। ৰোজাদাৰৰ খাতিৰত, ৰোজাদাৰৰ বৰকতত
কোনোবাই যদি সঠিক মূল্যত বস্তু বিক্রি কৰিছে, পাৰিলে দাম কমাই দি পেলাই বিক্রি কৰিছে, রোজাদারক সদকা করার সোয়াব আল্লাহ পাক তেওঁক দান কৰি দিব। মহতরম দোস্ত বুজুর্গ, সেইকাৰণে রমজান মাহত আমি বিশেষ ভূমিকা পালন কৰিব লাগে, বিশেষ এটা আন্দোলন কৰি তুলিব লাগে। এইটো আমাৰ ৰোজাৰ মাহ, বৰকতময় মাহ। এতিয়া আমি আহিম এই মাহে ৰমজানত কি কি কাম আমি কৰিব পাৰিম, কি কি কাম আমি কৰিব নোৱাৰিম। আমি যদি মাহে ৰমজানৰ ৰোজা ৰাখি পেলাই আমি ইচ্ছাকৃতভাৱে যদি খানা খাইছোঁ, ইচ্ছাকৃতভাৱে যদি কিবা এটা বস্তু আমি পান কৰিছোঁ, কিবা এটা বস্তু যদি আমি খাইছোঁ, এটা ডালিৰ সমান, এটা চানাৰ সমান বস্তু যদি আমি ইচ্ছাকৃতভাৱে খাইছোঁ, তেনেহ'লে আমাৰ ৰোজা ভাঙি গৈছে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে, যদি কোনো ব্যক্তিয়ে, বয়সপ্ৰাপ্ত কোনো ব্যক্তিয়ে মাহে ৰমজানৰ এটা ৰোজা ভাঙি দিছে, তেনেহ'লে গোটেই জীৱনটো তেওঁ ৰোজা ৰাখি পেলাই তেওঁ পূৰা কৰিব নোৱাৰিব। ভাই মহতৰম দোস্ত বুজুৰ্গ, সেইকাৰণে আমি মাহে ৰমজানক গুৰুত্ব দিব লাগে। সেইকাৰণে আমাৰ কিছুমান বস্তু আমি খেয়াল কৰিব লাগিব। এই মাহে ৰমজানত কিছুমান বস্তু মোৰ ওচৰত প্ৰশ্ন আহে, হুজুৰ মই ৰাতিত টোপনি গৈছিলোঁ, টোপনি যোৱাৰ সময়ত মোৰ স্বপ্নটো হৈছে, মোৰ ৰোজাটো হ'বনে? একো নহয়। কিয় ৰোজা নহ'ব? তেওঁতো ইচ্ছাকৃতভাৱে একো কাম কৰা নাই। যদি কোনো ব্যক্তিয়ে দিনত টোপনি গৈছে বা ৰাতিতেই টোপনি গৈছিল, উঠাৰ সময়ত দেৰি হৈ গৈছে, চেহেৰীৰ ৱাক্তটো আহি গৈছে, তেওঁ অজু কৰি পেলাই পাক চাফ হৈ পেলাই চেহেৰী খায়ো তেওঁ পবিত্ৰ হ'ব পাৰিব। আৰু দিনত যদি কোনোবাই বাগাৰ দিছিল, কোনো কাৰণবশতঃ যদি স্বপ্নদোষ হৈছে বা গাটো নাপাক হৈ গৈছে, লগে লগে উঠি পেলাই যদি তেওঁ পবিত্ৰ হৈ যায়, তেওঁৰ ৰোজাৰ একো ক্ষতি নহ'ব, তেওঁ ৰোজা হৈ যাব। মহতৰম দোস্ত বুজুৰ্গ, মাহে ৰমজানৰ ৰোজা ৰখাৰ পিছত কোনোবাই যদি চকুত যদি সুৰমা লগাইছে বা আতর লগাইছে, তেওঁ ৰোজা নষ্ট নহ'ব। ইয়াতে বহুত কথা আমি জানিবলগীয়া কথা আছে। আমাৰ কিছুমান মানুহে কয় যে ৰোজা ৰাখি পেলাই ইটো কৰিব নোৱাৰিম, সিটো কৰিব নোৱাৰিম, ৰোজা ৰাখি পেলাই ইনজেকশ্যন দিব নোৱাৰিম। আমি সেই কথাবিলাক আজি অসমবাসী ৰাইজৰ ওচৰত বা মুমিন ভাইসকলৰ ওচৰত মই দাঙি ধৰিবলৈ চেষ্টা কৰিম। ৰোজা ৰাখি পেলাই আমি মেচৱাক কৰিব পাৰিমনে? কোনোবাই প্ৰশ্ন কৰিছে, মেচৱাক কৰিব পাৰিমনে? টুথব্ৰাছ আমি লগত ল'ব পাৰিমনে? পাৰিব, কিন্তু আগাবেলা কৰিলে অলপ অসুবিধা। আপুনি পিছবেলা, আগাবেলা আপুনি কেৱল মেচৱাক কৰিব পাৰিব, আপুনি মেচৱাক কৰক। কোনোবাই আকৌ কয় যে আমি কুলি কৰিব পাৰিমনে? আমি নাকত পানী দিব পাৰিমনে? আপুনি এইটো বস্তু খেয়াল ৰাখিব। আপুনি কুলিও কৰিব পাৰিব, নাকত পানী দিব পাৰিব, কিন্তু এটা বস্তু আপুনি খেয়াল কৰিব, যাতে আপোনাৰ পানীখিনি গলৰ ভিতৰত সোমাই নাযায়, নাকেদি পানীটো আপোনাৰ ভিতৰত সোমাই নাযায়। যদি আপোনাৰ ভিতৰত সোমাই নাযায়, তেনেহ'লে আপোনাৰ ৰোজা নষ্ট নহয়। আপুনি ভালকৈ এটা বস্তু মনত ৰাখিব যে কি কি কাম কৰিলে আমাৰ ৰোজাবিলাক নষ্ট হৈ যাব। আমাৰ সমাজত বিৰাট ডাঙৰ এটা অৱজ্ঞাত আমি পৰি আছোঁ। কিছুমান মানুহে ঘৰত চাব, দিনটোত লোবান বা অগৰবাতি লগাই থৈ দিয়ে, গোটেই দিনটো অগৰবাতি লগাই থৈ দিয়ে আৰু তাৰ সুগন্ধিটো উপভোগ কৰি থাকে। যদি কোনোবাই ৰোজা ৰাখি পেলাই অগৰবাতি লগাইছে, ধূপ লগাইছে বা হয়তো আন কিবা সুগন্ধি জাতীয় বস্তু লগাইছে, জুইৰ দ্বাৰাই পুৰাই পেলাই লগাইছে, তেনেহ'লে তেওঁৰ ৰোজা নষ্ট হৈ যাব, ভাঙি যাব, তেওঁৰ ৰোজা নহ'ব, তেওঁৰ ৰোজা নষ্ট হৈ যাব। আন কিছুমান বস্তু আছে, যেনেকুৱা জুই লগাই পুৰি খায়, বিড়ি, চিগাৰেট, সেইবিলাক যদি কোনোবাই খাইছে, যেটোতো ধোঁৱা। আমাৰ কিছুমানে প্ৰশ্ন কৰি থাকে, বিড়িৰ দ্বাৰাই তোমাৰ পেট নভৰে, আমি বিড়ি বা চিগাৰেটৰ ধোঁৱাটোহে আমি খাওঁ। আচলতে নহয়, ধোঁৱাৰ দ্বাৰাইও যদি কোনোবাই হাত বা হয়তো সোহাত যদি উপভোগ কৰিছে বা হয়তো তাৰ গ্ৰাণ যদি উপভোগ কৰিছে, তেনেহ'লে তেওঁৰ ৰোজা নহ'ব। যদি কোনোবাই সুগন্ধি লগাইছে, আতর লগাইছে, ফুলৰ বাগানেদি ফুলৰ সুগন্ধি তেওঁ উপভোগ কৰিছে, তেনেহ'লে তেওঁৰ ৰোজা নষ্ট নহয়। এটা কথা মনত ৰাখিব, আজি আমাৰ সমাজত বিভিন্ন মানুহ বিভিন্ন অসুবিধাত পৰি আছে। যেনেকুৱাকৈ তেজ পৰীক্ষা কৰা, ইনজেকশ্যন লোৱা, ইচ্ছাকৃতভাৱে বমি কৰা বা অনিচ্ছাকৃতভাৱে বমি কৰা, কাণৰ ড্ৰপ ব্যৱহাৰ কৰা বা স্বপ্নদোষ হ'লে ৰোজা ভাঙিবনে নাই, লিফলেছ ব্যৱহাৰ কৰা, ইনচুলিন ব্যৱহাৰ কৰা, এনে কিছুমান প্ৰশ্ন আমালোকৰ সন্মুখত আহি আছে। মহতৰম দোস্ত বুজুৰ্গ, যদি ডক্টৰে, কোনো এজন দিনদাৰ ডক্টৰে আপোনাক যদি বেমাৰ পৰীক্ষা কৰাৰ কাৰণে তেজ পৰীক্ষা কৰিবলৈ দিছে, আপুনি দিব পাৰিব, আপোনাৰ ৰোজা নষ্ট নহয়। ইনজেকশ্যন দিব পাৰিব, আপোনাৰ ৰোজা নষ্ট নহয়। কিন্তু ইনজেকশ্যন দিয়াৰ সময়ত
আমি হুঁশিয়ার হব লাগিব কি যদি ইনজেকশন ভিটামিনযুক্ত হয় ভিটামিনযুক্ত ইনজেকশন যদি হয় তেনেহলে সেইটো ইনজেকশন নিদিব যদি আপোনাৰ ইনজেকশনৰ দ্বাৰাই বেলেগ ইনজেকশন যেটি আপোনাৰ শৰীৰত শক্তি নানে বেমাৰহে কেৱল ভাল কৰিব তেনেকুৱা ইনজেকশন আপুনি দিব পাৰিব লিপলেছ অৰ্থাৎ উঠ আপোনাৰ শুকাই গৈছে আপোনাৰ ভাল নালাগে তেনেহলে লিপ জেল আপুনি সামান্য পৰিমাণে ব্যৱহাৰ কৰিব পাৰিব ইনসুলিন হয়তো আগৰে পৰাই প্ৰেসক্ৰিপশ্যন কৰা আছে ডক্টৰে কৈছে যে ইনসুলিন দিব লাগিব ইনসুলিন ৰোজা ৰাখিও আপুনি ইনসুলিন ব্যৱহাৰ কৰিব পাৰিব চকু সুৰমা দিব পাৰিব মলম কবাত ঘা হৈছে বা হয়তো কিবা হৈছে আপোনাৰ মলম লগোৱাৰ প্ৰয়োজন আপুনি মলম লগাব পাৰিব মুৰটো বৰ বিষাই আছে অলপ বাম দিলে আপোনাৰ মুৰৰ বিষটো অলপ লাঘৱ হ'ব আপোনাৰ ভাল লাগিব আপুনি বাম ব্যৱহাৰ কৰিব পাৰিব প্ৰয়োজনত যদি আপুনি এইবিলাক ব্যৱহাৰ কৰে আপোনাৰ ৰোজা ভাঙি নাযায় কিন্তু এটা কথা মনত ৰাখিব যদি চকুত ড্ৰপ ব্যৱহাৰ কৰিছে কাণত যদি ড্ৰপ ব্যৱহাৰ কৰিছে বা কোনো মহিলা ৰোজা ৰাখা অৱস্থাত যদি ঋতুস্ৰাৱ আহি গৈছে তেনেহলে লগে লগে তেওঁৰ ৰোজা ভাঙি যাব তাৰ পৰিপ্ৰেক্ষিতত আন এটা ৰোজা ৰাখি ল'ব লাগিব যিয়ে নহওক মাহে ৰমজান আমাৰ সন্মুখত আহিছে এটো বৰ বৰকতময় মাহ ইনশাআল্লাহুল আজিজ সকলোকে ৰমজান মোবাৰক দি ফেলাই মই আপোনালোকৰ সন্মুখৰ পৰা বিদায় লৈছো আল্লাহ পাক আমালোকক সকলোকে মাহে ৰমজানৰ ৰোজা ৰাখাৰ কাৰণে তৌফিক দান কৰক ওয়া আখিৰি দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন